Hello students, আমি এতিয়ালৈকে এমিবাৰ পৰিপুষ্টি, পেৰামেচিয়ামৰ পৰিপুষ্টি ইত্যাদিবিলাক শিকিলো লাইফ প্ৰচেছ চেপ্টাৰটোৰ বা জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে তাত আমি কি শিকিলো নিউট্ৰিশ্যন ইন এমিবা এণ্ড পেৰামেচিয়াম আমি এতিয়ালৈকে গম পালো কমপ্লেক্স ফুড পাৰ্টিকলবিলাক কেনেকৈ চিম্পলাৰ ফৰ্মলৈ সিহঁতে সলনি কৰিব পাৰে। এতিয়া আমি মেইনলি চাব লাগে যে হিউমেন বিংবিলাকে মানুহে কেনেকৈ মানুহৰ শৰীৰত কেনেকৈ পৰিপুষ্টি হয় অৰ্থাৎ মানুহৰ পাচন তন্ত্ৰ the digestive system of human beings or nutrition in human beings. It is the main topic of this video. Nutrition in human beings. তোমালোকে লিখি লবা ইংৰাজী মাধ্যমৰ খিনিয়ে ইংৰাজীত লিখিবা আৰু আছামিজ মাধ্যমৰ খিনিয়ে অসমীয়া মাধ্যমৰ খিনিয়ে অসমীয়াত লিখিবা। মই তোমালোকৰ সুবিধাৰ কাৰণে দুইটা মাধ্যমতে লিখি যাম। নিউট্ৰিশ্যন ইন হিউমেন বিংছ অৰ্থাৎ মানুহৰ পৰিপুষ্টি। ইয়াত যেনেকৈ আমি এমিবাৰ ক্ষেত্ৰত পঢ়িছিলোঁ বা পেৰামেচিয়ামৰ ক্ষেত্ৰত পঢ়িছিলোঁ চাৰিটা ষ্টেপ কি আছিলে ইনজেকশ্যন, ডাইজেশ্যন, এবজৰ্পশ্যন, এছিমিলেশ্যন ইত্যাদিবিলাক যেনেকৈ খাদ্য সংগ্ৰহ, পাচন, শোষণ, পৰিপাক আৰু শেষত আমি ক'ব পাৰোঁ যে ইজেশ্যন বা খাদ্যৰ বহীকৰণ, অদৰকাৰী খাদ্যৰ বহীকৰণ। গতিকে এতিয়া মানুহৰ ক্ষেত্ৰতো আমি ক'ব লাগিব যে আটাইকেইটা স্তৰ অন্তৰ্ভুক্ত হৈ থাকে আৰু ই হলোজয়িক নিউট্ৰিশ্যন। হলোজয়িক নিউট্ৰিশ্যনক তোমালোকে যিটো মানে আমাৰ জটিল খাদ্য বস্তু গ্ৰহণ কৰিব পৰা যিটো ক্ষমতা, হলোজয়িক নিউট্ৰিশ্যন জটিল খাদ্য বস্তু গ্ৰহণ। আৰু তোমালোকে কি বুলি ক'ব পাৰা যে each and every steps are followed here also. Nutrition involves the following steps. কোনকেইটা ষ্টেপ ফলো হৈ থাকে যেকেইটা আমি অলৰেডি এমিবা আৰু পেৰামেচিয়ামৰ ক্ষেত্ৰত পঢ়িছোঁ। যেনে ষ্টেপ কেইটা কি ফাৰ্ষ্ট ওৱান ইজ ইনজেকশ্যন। এবাৰ আকৌ মই তোমালোকক মনত পেলাই দিছোঁ মানে ইনজেকশ্যন মানে আমি কি বুলি জানো খাদ্য সংগ্ৰহ। নেক্সট আহিলে ডাইজেশ্যন। ডাইজেশ্যন ইজ এ পাৰ্ট অফ একচুৱেলি নিউট্ৰিশ্যন মানে পাচন তন্ত্ৰ মানেই যে গোটেইটো নিউট্ৰিশ্যন বা পৰিপুষ্টি আমি সেইটো বুজিব নোৱাৰোঁ। ডাইজেষ্টিভ চিষ্টেম মানে আমি পৰিপুষ্টি বুলি ক'লে গোটেইকেইটা ষ্টেপ সোমাই থাকিব তাৰে এটা পাৰ্ট হৈছে ডাইজেশ্যন। ডাইজেশ্যন বা পাচন আফটাৰ ডেট এবজৰ্পশ্যন খনটো হ'বই লাগিব। তাৰ পাছত আহিলে পৰিপাক। বহীকৰণটো মই এতিয়া ইয়াতে লিখি নিদিওঁ ইজেশ্যনটো কাৰণ সেইটো তোমাৰ ৰেচন তন্ত্ৰৰ ভিতৰত আচলতে পৰি যায় কিন্তু সেইখিনিলৈকে ষ্টেপটো আচলতে ইনক্লুডেড হৈ থাকে। এতিয়া আমি ইয়াৰ প্ৰতিটো ষ্টেপত আমি এতিয়া কি চাব লাগিব আমাৰ কি জড়িত হৈ থাকে মানুহৰ যিটো পাচন নলী বুলি কওঁ। পাচন নলী অৰ্থাৎ এলিমেণ্টাৰী কেনেল বুলি কোৱা হয়। এই গোটেই নলীডাল জড়িত হৈ থাকে। এই গোটেই কামখিনিৰ কাৰণে এলিমেণ্টাৰী কেনেল বা পাচন নলীটো জড়িত হৈ থাকে আৰু আমি ইয়াৰ প্ৰতিটো ষ্টেপ আমি চাব লাগিব। এলিমেণ্টাৰী কেনেল বুলি কওঁ তোমালোকে স্পেলিংটো মনত ৰাখিবা। এলিমেণ্টাৰী কেনেলটো আমি ELE বুলি নিলিখোঁ যিটো এলিমেণ্ট আমি সেইটো লিখা নাই আমি কি লিখিছোঁ আমি এলিমেণ্টাৰী কেনেলত আমি ALI লিখিছোঁ দেখিছানে এলিমেণ্টাৰী কেনেল। তোমালোকে ক'ব পাৰা যে ডাইজেষ্টিভ ট্ৰেক্ট।
ডাইজেষ্টিভ ট্ৰেক্টটো আমি কি বুলি কওঁ এলিমেণ্টাৰী কেনেল হিচাপে আমি নাম দিছোঁ এতিয়া ইয়াত অসমীয়াত তোমালোকে লিখিব পৰা যে মানুহৰ পাচন নলী মানুহৰ পাচন নলী আৰু ইয়াৰ অন্তৰ্গত অংশবিলাক আমি লিখিব লাগিব ই আচলতে কিমান দীঘল জানানে তোমালোকে 9 মিটাৰ 9 মিটাৰ লং ষ্ট্ৰাকচাৰ বিলিভ কৰিব পৰা যায়নে বাৰু এজন মানুহ এতিয়া তোমালোকে এতিয়া নিজৰ হাইটটোৰ কথা চিন্তা কৰা আমি কিমান ওখ আমিতো এতিয়া ধৰা 1 পইণ্ট সামথিং মিটাৰ আমি ওখ হ'ম গতিকে এতিয়া যদি 9 মিটাৰ দীঘল যিডাল নলী যিডাল ডাইজেষ্টিভ ট্ৰেক্ট আছে সেইডাল যদি আমাৰ শৰীৰৰ ভিতৰত থাকিবলৈ হয় আমি দেখোন বিল্ডিং এটা সমান ওখ হ'ব লাগিব আমি কিন্তু ইমান ওখ হওঁ জানো আমি মাত্ৰ 1 পইণ্ট সামথিং মিটাৰ আমি ওখ হ'ম কিন্তু 9 মিটাৰ দীঘল ষ্ট্ৰাকচাৰ এটা আমাৰ বডিৰ ভিতৰত কেনেকৈ আছে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন আচলতে ইয়াতে 9 মিটাৰ লং ষ্ট্ৰাকচাৰ এক্সটেণ্ডিং ফ্ৰম মাউথ টু এনাছ মুখৰ পৰা এনাছলৈকে মুখ গহ্বৰৰ পৰা পায়ুলৈকে আচলতে আমাৰ এই গোটেই নলীডাল আছে হ'লেও আমাৰ সেইটো যদি দীঘল দীঘল থাকিলেহেঁতেন তেতিয়াও আমি এই 9 মিটাৰ দীঘল পোৱাটো সম্ভৱ নহয় তাৰ উত্তৰটো তোমালোকে অকমান ভাবি চালে তোমালোকে গম পাবা আৰু তোমালোকে যদি ষ্ট্ৰাকচাৰটো চোৱা তেতিয়াও তোমালোকে গম পাবা যে ইয়াত কি হৈছে তোমালোকে দেখিছা ষ্ট্ৰাকচাৰটো যে নলীডাল পাক খাই আছে নলীডাল মাজেদি গোটেইখন পাক খাই আছে অৰ্থাৎ যিটো আমাৰ ক্ষুদ্ৰান্ত আছে অৰ্থাৎ স্মল ইণ্টেষ্টাইন আছে লাৰ্জ ইণ্টেষ্টাইন আছে এইবিলাক খুব পাক খোৱা সেইকাৰণে কি হৈছে সেই পাকটোতে আচলতে বহুত বেছি অংশ সোমাই গৈছে তোমালোকে খিনি লিখি লোৱা যে 9 মিটাৰ দীঘল নলী যিডাল পাচন নলীৰ কথা কৈছো সেই 9 মিটাৰ দীঘল নলী আৰু এটা কথা খালি লিখিবা ইয়াতে যে মুখ গহ্বৰৰ পৰা পায়ুলৈকে বিস্তৃত মুখ গহ্বৰৰ পৰা পায়ুলৈকে বিস্তৃত আমি এডাল দীঘল নলী পাওঁ আৰু ইয়াত কি কি অংশ সোমাই আছে প্ৰথমটো হৈছে মুখ গহ্বৰ যাক আমি কি বুলি কওঁ মাউথ তাৰ পাছত আহিলে বাকেল কেভিটি অৰ্থাৎ মুখ গহ্বৰৰ ভিতৰতে আচলতে আমাৰ যিটো অংশ সোমাই থাকে আমি সেইটোকে আচলতে বাকেল কেভিটি বুলি কৈছো মাউথ মুখ আৰু মুখ গহ্বৰ আমি দুটা বেলেগ বেলেগকে ক'ব পাৰো তো ইংৰাজীত ইয়াক বাকেল কেভিটি বুলি নাম এটা দিছে তোমালোকে অসমীয়াখিনি এইটো নিলিখিলেও হ'ব কাৰণ মুখ গহ্বৰটোকে আমি আচলতে বাকেল কেভিটি বুলি ক'ব পাৰো তাৰ পাছত ইছ'ফেগাছ বা ফুড পাইপ ইছ'ফেগাছ যাক আমি কি বুলি কওঁ ফুড পাইপ বুলি কওঁ আৰু অসমীয়াত ইয়াৰ নামটো হৈছে খাদ্য নলী ফুড পাইপ বা খাদ্য নলী তাৰ পাছৰ পইণ্টটো আহিলে ষ্টমাক আমাৰ ষ্টমাক থাকে আমি সকলোৱে জানো তাক আমি কি বুলি কওঁ অসমীয়াত পাকস্থলী তোমালোকে পেট বুলি লিখি নিদিবা আৰু ইয়াতে নিৰ্দিষ্ট তাৰ নাম আছে গতিকে আমি তেনেকৈ ধৰণে চাইণ্টিফিকেলি লিখিব লাগিব স্মল ইণ্টেষ্টাইন মানে হৈছে ক্ষুদ্ৰান্ত তাৰ পাছত আহিলে লাৰ্জ ইণ্টেষ্টাইন ইয়াক আমি কি বুলি কওঁ বৃহদান্ত্ৰ গতিকে আমি কি পালো এতিয়া
মুখ গহ্বৰ যাক আমি মাউথ বা বাকেল কেভিটি বুলি কওঁ, ইছ'ফেগাছ মানে খাদ্যনলী, তাৰ পাছত আহিলে পাকস্থলী মানে ষ্টমাক, স্মল ইণ্টেষ্টাইন ক্ষুদ্ৰান্ত আৰু লাৰ্জ ইণ্টেষ্টাইন বৃহদান্ত। এই গোটেই কেইটা অংশৰে আমি কি চাব লাগিব, আমি তাৰ কাৰ্য ইত্যাদিবিলাক আমি চাব লাগিব। এতিয়া আমি ইয়াৰ পাছত এটা এটাকৈ আমি প্ৰতিটো বস্তুৰে চাই যাম। আমি ইয়াৰ প্ৰথমটো চাম, মুখ গহ্বৰ বা বাকিল কেভিটি বুলি আমি যিটো কওঁ, মুখ কাৰ্যসমূহ ইয়াত প্ৰথমে তোমালোকে কাৰ্যসমূহ বুলি লিখিবা বা বিভিন্ন অংশৰ কাৰ্য বা ফাংচনছ এনেকে লিখি ল'বা। প্ৰথমটো কি বুলি আছে, মুখ গহ্বৰ বুলি আছে। অৰ্থাৎ তাক আমি কি বুলি কওঁ, মাউথ বা বাকিল কেভিটি বুলি আমি ক'ব পাৰোঁ। বাকিল কেভিটিৰ ভিতৰত আচলতে কি হয়, তাত তিনিটা বস্তু সোমাই আছে, গতিকে গোটেইকেইটা বস্তুৰ বিষয়ে আমি চাব লাগিব। মাউথ মানে কি, মাউথৰ ক্ষেত্ৰত বা মুখৰ ক্ষেত্ৰত কি হয়, মাউথ বা মুখ ই কি কৰে, মুখেৰে আচলতে আমি কি কৰোঁ, খাদ্য গ্ৰহণ কৰোঁ। মুখেৰে আহাৰ গ্ৰহণ, সেইকাৰণে মুখৰ কথাটো কোৱা হৈছে। আহাৰ গ্ৰহণ কৰিবলৈ আমাক এটা অংগ লাগিব, যিটো আমাৰ কাৰণে আচলতে বহুত ফেমিলিয়াৰ কাৰণে আমাৰ লাগে যে এইটো কথা লিখিবলগীয়া কথা নাই। কিন্তু আমি যেতিয়া বিজ্ঞানী ভাষা লিখিছোঁ, বৈজ্ঞানিক দৃষ্টিৰে চালে আমি প্ৰতিটো বস্তুৱে আমি মানে পুংখানুপুংখকৈ লিখাটো বহুত বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে তোমালোকে লিখোঁতে প্ৰতিটো বস্তু লিখিবলৈ চেষ্টা কৰিবা। মুখেৰে আহাৰ গ্ৰহণ অৰ্থাৎ ইনটেক অফ ফুড আৰু কেনেকৈ লওঁ, স্লিট বাউণ্ডেড বাই মুভেবল লিপছ। দুটা পইণ্ট লিখিবা, স্লিট বাউণ্ডেড বাই মুভেবল লিপছ। অসমীয়াত ইয়াত বুজাত বৰ বিশেষ প্ৰব্লেম নহয় কাৰণে সেই কথাষাৰ লিখা নাই একো। যে স্লিট বাউণ্ডেড বাই মুভেবল লিপছ মানে আমাৰ দুখন ওঠৰ মাজত কি আছে, এটা গেপ আছে, আৰু এই গেপ দুটাৰ কাৰণে আমি কথা ক'ব পাৰিছোঁ আৰু আমি খাদ্য খাব পাৰিছোঁ। স্লিট বাউণ্ডেড বাই মুভেবল লিপছ। গতিকে এইদৰে আমি মুখেৰে খাদ্য গ্ৰহণ কৰোঁ। ইয়াৰ পাছত আহিলে মুখ গহ্বৰৰ কথা যিটো কোৱা হৈছে, বাকিল কেভিটি বুলি তোমালোকে লিখি ল'বা, কাৰণ ইংৰাজীত ইয়াত বাকিল কেভিটি আৰু মুখ গহ্বৰ দুটা বস্তু কথা লৈ পেলাই মেনশ্যন কৰি দিয়া হৈছে যিহেতু, গতিকে তোমালোকে দুটা পইণ্ট লিখিবা, বাকিল কেভিটি মানে মুখ গহ্বৰৰ ভিতৰতে অন্তৰ্গত হৈ আছে এই বস্তুখিনি। বাকিল কেভিটিত তোমালোকে কি লিখিবা, প্ৰথমটো লিখিবা, তোমালোকে লিখিবা দাঁত, মানে কি বুলি লিখিবা, টিথ, দাঁত। কি কৰে, আমি কি কৰোঁ, দাঁতেৰে আমি খোৱা বস্তু এটা গুৰি কৰোঁ, খাদ্য বস্তু গুৰি কৰা হয়। ক্ৰাছ ফুড ইনটু পিচেছ, ক্ৰাছ ফুড ইনটু পিচেছ, মানে সৰু সৰু টুকুৰালে আমি খাদ্য বস্তু কি কৰোঁ, গুৰি কৰোঁ, খাদ্য গুৰি কৰা হয়। গতিকে মোৰ বোধ কৰোঁ এইখিনি বুজিব লগা তোমালোকৰ একো নাই, দাঁতেৰে আমি কি কৰোঁ এইখিনি কথা। তাৰপাছত আহিলে চেলাইভা। চেলাইভা মানে আমি কি বুলি জানো, চেলাইভা মানে হৈছে লালতি, লালতি বুলি লিখি লোৱা। চেলাইভা বা আমি তাক কি বুলি ক'ব পাৰোঁ, লালতি। চেলাইভা বা লালতি মানে হৈছে, ই কি কৰে, যেতিয়া আমি খানা খাওঁ, খাদ্য বস্তু যে আমি খাওঁ, তেতিয়া আমি খাওঁতে আমি শুকানে নাখাওঁ বস্তু এটা। আমি শুকান বস্তু এটা খালেও মুখৰ ভিতৰত আমাৰ কি থাকে, জুচি ছাবষ্টেঞ্চ কিছুমান থাকে, যিবিলাকৰ কাৰণে আমাৰ মুখৰ ভিতৰত মিলিবলৈ তাৰ সহজ হৈ পৰে। সেইটো কাৰণে সেই বস্তুটোকে আমি কি বুলি কওঁ, সেই ৰস থাকিব লাগিব আমাৰ মুখত। আৰু সেই বস্তুটো কেনেকৈ থাকে, আমি এতিয়া অকণমান ড্ৰাই হৈ গ'লে আমাৰ অশান্তি লাগে, বা তোমাৰ খাদ্য বস্তু এটা খাওঁতে আমিতো এনি টাইমটো প্ৰতিটো বস্তুৱে পানীৰেদি গিলি নথওঁ, বা সেইটো কৰাটো ভালো নহয়। বহুতে তেনেকুৱা ধৰণৰ কাৰ্য কৰে, যদি সেইটো নকৰাটো ভাল। আমাৰ শৰীৰৰ ভিতৰত কিছুমান কি আছে, লালতি আছে, যিবিলাকে আমাৰ খাদ্য বস্তুবিলাক মিহলি কৰোঁতে সহায় কৰে, মইশ্চাৰ আনি দিয়ে, মানে সেই বস্তুখিনিত এটা
লিকুইডি ফৰ্ম এটা আনি দিয়ে গতিকে আমাৰ আহাৰ যেতিয়া চুবাওঁ আমি চুবাওঁতে কি হৈ যায় এই চেলাইভাখিনি বা লালটিখিনি মিক্স হৈ যায় এতিয়া ইয়াত লিখিবা তোমালোকে ফুড ইজ মইশ্চেণ্ড মানে মইশ্চাৰ আনি দিয়ে বস্তুটো সেইকাৰণে মইশ্চেণ্ড হৈ যায় এণ্ড মেড চফ্ট কৰি দিয়া হয় আচলতে আহাৰ চুবাওঁতে লালটি মিহলি হয় যেতিয়া চুবোৱা হয় আহাৰখিনি তেতিয়া লালটিখিনি কি হৈ যায় মিহলি হৈ যায় এতিয়া যে আমাৰ যে অকল সেইটো কাৰণে যে মিহলি হয় আচলতে আমাৰ খাবলৈ সুবিধা হ'বৰ কাৰণে যে মিহলি হয় সেইটো এটা কথা নহয় সেইটো এটা পইণ্ট হয় তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যে লালটিত এটা এনজাইম থাকে এনজাইম মানে অনুঘটক জৈৱ অনুঘটক বুলি কওঁ আমি তাত এটা কি থাকে লালটি এমাইলেজ বুলি এটা জুচি সাবষ্টেন্স থাকে বা এনজাইম থাকে যেনেকৈ আমাৰ বডিত হৰমনছ থাকে তেনেকৈ এনজাইমো থাকে এনজাইমবিলাক হৈছে জৈৱ অনুঘটক ইহঁতে কি কৰে আমাৰ যিবিলাক জটিল খাদ্য বস্তু আছে ইহঁতক সৰু সৰু টুকুৰালৈ যে সলনি আমি কৰিছোঁ দাঁতেৰে আমি চুবাইছোহে কিন্তু আমি কি কৰিব লাগিব কাৰ্বহাইড্ৰেটক আমি একদম সৰু এটাৰ গ্লুক'জলৈ সলনি কৰি দিব লাগিব তাৰ পাছত প্ৰটিনক আমি এমিনো এচিডলৈ সলনি কৰিব লাগিব তাৰ পাছত ফেটছ যিখিনি আছে তাক আমি কি কৰিব লাগিব লিপিড ফেটি এচিড এইবিলাকলৈ আমি সলনি কৰিব লাগিব গতিকে এই যে খাদ্য বস্তুবিলাকক যে আমি যে এই সৰু সৰু টুকুৰালৈ যে আমি পৰিৱৰ্তন কৰিছোঁ সেইবিলাকৰ কাৰণে ইয়াত কি থাকে আমাৰ শৰীৰৰ ভিতৰত কিছুমান এনজাইম থাকে আৰু সেই এনজাইমখিনিৰ কাৰণেহে আমাৰ আচলতে এই ডাইজেশ্যন প্ৰচেছটো কমপ্লিট হ'ব পাৰে গতিকে ইয়াত প্ৰথম ষ্টেপটোতে আমি এতিয়ালৈকে প্ৰথমতে আমি মুখ গহ্বৰত আমি খাদ্য গ্ৰহণ কৰাটো পালোঁ কিন্তু এতিয়া আমি কি পাইছোঁ পাচন কেনেকৈ হ'ব খাদ্য গ্ৰহণ আমি কৰিলোঁ আমি চাওঁ যদি আমি এমিবাৰ ক্ষেত্ৰত যেনেকৈ খাদ্য গ্ৰহণ কৰিছিলে খাদ্যৰ ঋতিকা গঠন হৈছিলে ইয়াত তেনেকুৱা কোনো ধৰণৰ সৃষ্টি নহয় আমাৰ খাদ্য গ্ৰহণ কৰোঁতে আমাৰ দাঁতৰ লগত এতিয়া আমি চুবাইছোঁ দাঁতেদি যেতিয়া আমি চুবাইছোঁ তাত আকৌ কি ওলাইছে বুলি কৈছোঁ জৈৱ অনুঘটক বা এনজাইম যাক আমি কি বুলি কৈছোঁ লালটি এমাইলেজ আৰু সেইটোৱে কি কৰিব এতিয়া ডাইজেশ্যন প্ৰচেছটো কাম কৰিব মানে পাচন ঘটাবলৈ আৰম্ভ কৰি দিব গতিকে তোমালোকে লিখিবা contains enzyme salivary amylase এটা salivary amylase নামৰ কি থাকে ইয়াতে এনজাইমটো থাকে salivary amylase ই কি কৰে converts starch into sugar salivary amylase কি কৰে converts starch into sugar এই তোমালোকে এতিয়া কি বুলি লিখিবা লালটি এমাইলেজ নামৰ জৈৱ অনুঘটকে এনেকৈ লিখি দিলেও হৈ গ'ল ডাইৰেক্ট লিখি দিব পাৰা লালটি এমাইলেজ নামৰ জৈৱ অনুঘটকে কি কৰিব পাৰে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে গতিকে আমি কি গম পালো লালটি এমাইলেজে কি কৰিব শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰিব লালটি এমাইলেজ চেলিভাৰী এমাইলেজ এইখিনি কথা তোমালোকে ভালকৈ লক্ষ্য কৰিবা আৰু তোমালোকে এইবিলাক ভালকৈ লিখি পেলাই তোমালোকে আণ্ডাৰলাইন কৰি যাবা যাতে তোমালোকে ৱৰ্ডবিলাকৰ নামবিলাক ভালকৈ মনত থাকে কাৰণ এইখিনি তোমালোকৰ দৰকাৰ হ'ব কুৱেশ্যন হয়তো গোটেইটো বৰ্ণনা কৰাবলৈ নিদি পেলাই ইয়াৰ ভিতৰত সুধি দিব যে লালটিত থকা এনজাইমটোৰ নাম কি তোমালোকে জানিব লাগিব যে লালটি এমাইলেজ
আৰু ইয়াৰ কাম কি তোমালোকক মই যেতিয়া এই চেপ্টাৰটো সম্পূৰ্ণ হ'ব তেতিয়া মই কি পইণ্টছৰ এটা তোমালোকক নোট দিম তাত তোমালোকে তাতো তোমালোকে পঢ়িব পাৰিবা এই সৰু সৰু কথাবিলাক আৰু কিন্তু তথাপিতো তোমালোকে গোটেইখিনিতে এটা প্ৰেজেণ্টেশ্যন আমি বনাব লাগিব সেইকাৰণে মই গোটেইখিনি আচলতে তোমালোকক লিখাই গৈছো যাতে তোমালোকৰ পিছত কিতাপখনটো পঢ়িবই লাগিব ন ডাউট কিতাপখন তোমালোকে ভালকে থৰ ষ্টাডি কৰাৰ পাছত তোমালোকৰ হাতত যিটো মেটেৰিয়েল থাকিব এইখিনি তোমালোকে খুব সুন্দৰকৈ বহীত এফালৰ পৰা লিখি ল'বা বস্তুখিনি তেতিয়া তোমালোকৰ বহীত যিখিনি বস্তু লিখা থাকিব সেইখিনি যদি তোমালোকে এবাৰ পঢ়ি দিয়া তোমালোকৰ বুজিবলৈ একদম সহজ হৈ যাব কাৰণ মই বুজাই থোৱা কথাবিলাকো তোমালোকৰ মনলৈ আহিব সেইটো সময়ত বা নিজে যিখিনি বুজিছা নিজে যিখিনি আয়ত্ত কৰিব পাৰিছা সেইখিনি গম পাবা আৰু নুবুজাখিনিও তোমালোকৰ ওলাই পৰিব খালি ইয়াত তোমালোকে জানিব লাগিব যে লালটি এমাইলেজৰ কাম কি কনভাৰ্ট ষ্টাৰ্চ ইনটু চুগাৰ মানে ই কি কৰে কাৰ্বহাইড্ৰেটক চেনিলৈ সলনি কৰি দিয়ে কাৰ্বহাইড্ৰেটক চুগাৰলৈ সলনি কৰি দিয়ে শ্বেতসাৰক সৰল চেনি মানে তোমালোকে এতিয়া এইটো নাভাবিবা যে কাৰ্বহাইড্ৰেট কনভাৰ্ট ইনটু গ্লুকোজ ইয়াত কাৰ্বহাইড্ৰেট গ্লুকোজলৈ সলনি হোৱা নাই সৰল চেনি বা চুগাৰ মানে গ্লুকোজ নহয় চুগাৰ মানে C12H22O11 গ্লুকোজতকৈও ডাঙৰ হয় অলপমান গতিকে একেবাৰতে সি মানে একদম সৰল যিটো আছে গ্লুকোজলৈ সলনি কৰি দিব নোৱাৰে এটা ষ্টেপতে কিন্তু কেইবাটাও ষ্টেপ যেতিয়া যাব তাৰ পাছত একেবাৰে গ্লুকোজলৈ সলনি হৈ যাব কিন্তু বৰ্তমান কি হলে সলনি হৈছে বুলি কৈছে starch into sugar কাৰ্বহাইড্ৰেট তোমালোকে এইটো বস্তু মনত ৰাখিলে যথেষ্ট যে কাৰ্বহাইড্ৰেটৰ পাচন ঘটে ইয়াত কাৰ্বহাইড্ৰেট ডাইজেশ্যন হয় ইয়াৰ পাছৰ পইণ্টটো আহিলে তোমালোকে কেনেকৈ লিখিছিলা ABC কে লিখিছিলো আমি নম্বৰ C কি হ'ব টাং আমাৰ জিভা আছে জিভাখনৰতো কিবা এটা কাম আছে মুখত যিহেতু আছে গতিকে জিভাই কি কৰে খাদ্যবস্তুখিনি মিহলি কৰোঁতে সহায় কৰে স্পেচিয়েলি আমাৰ জিভাত আচলতে কি থাকে টেষ্ট বাডছ থাকে টেষ্ট বাডছ যিবিলাকৰ কাৰণে আমি সোৱাদ পাওঁ বিভিন্ন ধৰণৰ বস্তু যে আমাৰ খাবলৈ মন যায় ক্ৰেভিংছ হয় তাৰ পাছত আমি যে সেই টেষ্টটো পাওঁ ক'ত পাওঁ ন আমিতো পেটৰ ভিতৰত গৈ পেলাই তাৰ টেষ্ট ল'ব নাযাওঁ আমি মুখতে খাওঁতেই যিখিনি টেষ্ট পাওঁ সেইখিনিয়ে গতিকে সেইটো কাম কোনে কৰে আমাৰ জিভাই কৰে অকল জিভাখনৰ কাৰণে যথেষ্ট কাম কৰি থাকো নহয় contains taste buds to sense taste of the food to sense taste of the food খাদ্যৰ সোৱাদ ল'ব পৰা এক ইন্দ্ৰিয় খাদ্যৰ সোৱাদ ল'ব পৰা এক ইন্দ্ৰিয় গতিকে এইখিনি কথা হৈ গ'ল আমাৰ মুখ গহ্বৰৰ বিষয় তোমালোকে মুখ গহ্বৰৰ বিষয়ে তোমালোকে এইখিনি কথা ভালদৰে মনত ৰাখিবা ইয়াৰ পাছতে তোমালোকে এটা ষ্টাৰ মাৰ্ক কৰি এটা পইণ্ট লিখি থোৱা তাক আমি ফেৰিংছ বুলি কওঁ অসমীয়াটো তাৰ বিশেষ বেলেগ নাম মই এতিয়ালৈকে পোৱা নাই তাক ফেৰিংছ বুলিয়ে লিখি থোৱা তোমালোকে যদি কিবা নাম থাকে তোমালোকে লিখি ল'ব পাৰিবা আৰু ইংৰাজীত ইয়াক ফেৰিংছ বুলি কোৱা হয় ইয়াৰ এই আচলতে ফেৰিংছটো যিটো অংশ সেই অংশটো আমি আমাৰ ডিঙিৰ ওচৰতে পাওঁ মানে আমাৰ যিটো খাদ্যনলী আছে তাৰ এইখিনিতে পাওঁ সেইকাৰণে আমি খাদ্যনলীলৈ যোৱাৰ আগতে আমি অকণমানকে এই কথাখিনি আমি জানি থওঁ যে ফেৰিংছনো কি বস্তু তোমালোকে আচলতে নামটো শুনিবা সেইকাৰণে মই তোমালোকক কথাটো জনাই থব বিচাৰিছো যে কমন পেছেজ ফৰ ফুড এণ্ড এয়াৰ মানে তিনিআলি নিচিনা আচলতে বস্তুটো কমন পেছেজ ফৰ food and air খাদ্য আৰু বায়ুৰ বাবে সাধাৰণ পথ মানে খাদ্য আৰু বায়ু দুইটা একেটা পথেৰে যাব পাৰে সেইটো হৈছে ফেৰিংছ সেইখিনিতে আচলতে লগ লাগে সেইটো কথা আমিতো এতিয়া খাদ্য
খাওঁ মুখেৰে, বায়ু আমি গ্ৰহণ কৰোঁ নাকেৰে, কিন্তু এই পেছেজটো যিটো আছে সেইটো যিটো ৰাস্তা আছে তাত গৈ খাদ্য আৰু বায়ুখিনি লগ লাগে, অৰ্থাৎ তাত কি কৰিব, কানেক্টছ ফুড পাইপ এণ্ড উইণ্ড পাইপ। তোমালোকে জানা আমাৰ যিডাল উইণ্ড পাইপ আছে, উইণ্ড পাইপ মানে বায়ু নলী যিডাল আছে সেইডাল আমাৰ আগফালে আছে আৰু ফুড পাইপডাল পিছফালে আছে। গতিকে যেতিয়া বায়ু নলীডাল আৰু খাদ্য নলীডাল দুইটা এটা অংশত গৈ পেলাই লগ হৈছে, গতিকে সেই লগ হোৱা অংশটো হৈছে আচলতে ফেৰিংছ। আচলতে লগ হৈছেগে নহয়, দুইটা পৃথক হৈছে। প্ৰথমতে আমাৰ ৰাস্তাটো আমি এতিয়া মুখেৰে উশাহ ল'ব পাৰোঁ। মুখেৰে উশাহ লোৱাৰ পাছত সেই উশাহখিনি আমাৰ পেটলৈ গৈ নহ'ব, সেইখিনি কোনফালে যাব লাগিব, আমাৰ যিডাল উইণ্ড পাইপ আছে, আমি যদিও মুখেৰে বায়ু নিছো তথাপিতো ফেৰিংছত গৈ পেলাই ই পৃথক হৈ ক'লে গুচি যাব, আমাৰ যিডাল উইণ্ড পাইপ আছে তালৈ গুচি যাব, আৰু খাদ্য বস্তু খাওঁতে আমাৰ ডাইৰেক্টলি সেই ফুড পাইপতে যাব। গতিকে কানেক্টছ উইণ্ড পাইপ এণ্ড food pipe, connects windpipe and food pipe. বায়ুনলী আৰু খাদ্যনলী কি কৰে, সংযোগ কৰে, তেতিয়াহে আমি পৃথক কৰিবলৈ সুবিধা হ'ব। মানে দুইটা প্ৰথমতে একেটা ৰাস্তাইদি গৈ আছিলে, তিনিআলি তাত কেনেকুৱা হয়, দুইটা প্ৰথমতে একেটা ৰাস্তাইদি গৈ আছে, দুটা বেলেগ বেলেগ বস্তু একেটা ৰাস্তাইদি গৈ আছে। ধৰি লৈছো এটা বস্তু হৈছে এই ৰঙাটো আৰু এটা বস্তু হৈছে এই নীলাটো, দুইটা প্ৰথমতে একেটা ৰাস্তাইদি গৈ আছিলে, কিন্তু যেতিয়া এই ফেৰিংছ পালে, তিনিআলিটো যেতিয়া পালেগৈ, তেতিয়া ই কি হৈ গ'ল, পৃথক হৈ গ'ল দুটা ৰাস্তাত, এটা এইফালে গ'ল আৰু এটা এইফালে গ'ল। ধৰি লৈছো এই ৰঙাটো হৈছে খাদ্য বস্তু আৰু এই নীলাটো হৈছে কি, বায়ু। গতিকে এই যে পৃথক কৰিলে সেইটো কোনে পৃথক কৰিছে, সেই অংশটো হৈছে আমাৰ ফেৰিংছ। এই যিখিনি অংশত আমাৰ পৃথক হৈ গ'ল, এই অংশখিনি যে পৃথক হোৱা অংশখিনি, সেইখিনিকে আমি কি বুলি কৈছো, ফেৰিংছ বুলি কৈছো। আচলতে দুইটা উল্টা চাইডৰ ভাবিলে আমি কানেক্ট কৰিছো, লগ কৰিছো, আৰু এফালৰ পৰা ভাবিলে আমি কি কৰিছো, তাক পৃথক কৰিছো। বায়ুনলী আৰু খাদ্যনলী ই কি কৰিছে, সংযোগ কৰিছে। কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যে ইয়াত কোনো ধৰণৰ পাচন ক্ৰিয়া সংঘটিত নহয়, অৰ্থাৎ no digestion happens here. ডাইজেশ্যন ইয়াত হ'ব নোৱাৰে, কাৰণ ই মাত্ৰ এটা ৰাস্তাহে, ইয়াত কোনো ধৰণৰ এনজাইম নাই। No digestion happens here. কোনো ধৰণৰ পাচন সংঘটিত নহয়। পাচন নহয়, বা ইয়াত পাচন নহয় বুলি তোমালোকে বেছি ভাল হ'ব। গতিকে এইখিনিলৈকে আমি কি গম পালো, মুখ গহ্বৰৰ কথা গম পালো আৰু ফেৰিংছৰ কথা আমি গম পালো। মুখ গহ্বৰৰ আৰু ফেৰিংছটো এটা বেলেগ পইণ্ট নহয়, এটা জাষ্ট সৰু এটা বস্তু যিটো মই তোমালোকক জনাই থব বিচাৰিছো যাতে তোমালোকে অসুবিধা নোপোৱা বুজিবলৈ। ইয়াৰ পাছত আমি চাম গ্ৰাহনলী, তাৰ পাছত আমি এটা এটাকৈ গোটেইকেইটা ষ্টেপ ৱাইজ আমি চাই যাম। তোমালোকে ইয়ালৈকে লিখি থবা আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'টোত গ্ৰাহনলীৰ বিষয়ে চাম।